পৰিৱেশ সাপেক্ষে বিভিন্ন ঠাইত কেনেকুৱা ধৰণৰ কৃষি ব্যৱস্থা ল'ব লাগিব সেইটো আগধৰি আমি জানি লোৱাটো উচিত। যদি আমাৰ এডোখৰ মাটিত পলস পৰি যায় সেইটোক আমি আশীৰ্বাদ বুলি ধৰি লওঁ, আৰু যদি এডোখৰ মাটিত বালি পৰি যায় সেইটো আমি অভিশাপ বুলিয়ে ধৰি লওঁ। গোটেই শাওণ মাহটো আৰু ভাদ মাহটো আমি শালি ধানৰ খেতি কৰাৰ উপযোগী সময়। আমাৰ থলুৱা প্ৰজাতিৰ যিবিলাক ধান আছে সেই ধানবিলাক আমি যেনেকৈ মনোহৰ শালি, এন্দৰু শালি বা জহা, বৰা এনেকুৱা ধৰণৰ আমাৰ থলুৱা জাতবিলাকৰ কঠীয়া পাৰি যথেষ্ট সময় আছে এতিয়াও খেতি বাতি কৰিবলৈ। যে ঘন ঘনকৈ দিবা আলি পৰ্বততো কৰিবা শালি, মানে 15 দিন পৰ্যন্ত ডুবি থকাৰ পিছতো খেতিটো হয়। বান আক্ৰান্ত অঞ্চলবিলাকত খেৰ নাই, খেৰবিলাক গোটেই ডেমেজ হৈ গৈছে। গতিকে অতি কম সময়তে আমি মাকৈ খেতিটো কৰিব পাৰোঁ। আমি সদায় বহু তৰপীয়া খেতিলৈকে যাব লাগিব, গ'লেহে আমাৰ উৎপাদনটো বাঢ়িব। এই সময়তো আমি মূলাৰ বীজ বা লাই শাকৰ বীজ আমি এতিয়া ছটিয়াব পাৰোঁ। শাকজাতীয় পাচলিযুক্ত খেতি যদি আমি কৰোঁ কম দিনত তাৰ পৰা এটা আমি অধিক এটা এক্সট্ৰা ইনকাম এটা আমি পাম। খুৰ পোকৰ উপদ্ৰৱটো এইবছৰ বেছি হোৱাৰ চান্স আছে। আজিৰ কৃষি জ্ঞানৰ অনুষ্ঠানত মই মৌচম হাজৰিকা আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ সাম্প্ৰতিক যি প্ৰলয়ংকাৰী বানে অসমৰ বিশেষকৈ 3খন জিলা চৰাইদেউ, শিৱসাগৰ, যোৰহাট, কিছু অংশ গোলাঘাট আদি অঞ্চলত বিভিন্ন ধৰণৰ ক্ষতি কৰিছে। ঘৰ দুৱাৰ ভাঙিছে, পশুধনৰ ক্ষতি হৈছে, মৎস্যকুলৰ ক্ষতি হৈছে। তাৰ লগতে কৃষি আমাৰ যিটো মূল আধাৰ সেই কৃষি পথাৰতো ক্ষতি হৈছে। আৰু খেতি হোৱাৰ পিছত পলস পৰিছে, খবৰ আহিছে পথাৰৰ পলস পথাৰতেই নহয়, আনকি পলসে ঘৰ দুৱাৰ সকলো একাকাৰ কৰি পেলাইছে বানপানীৰ পিছত। গতিকে আমি আলোচনা কৰিবলৈ খুজিছোঁ যে এতিয়া আমি আমাৰ এই অৱস্থাত আমাৰ কৃষি যিটো আমাৰ পদ্ধতি বা কৃষি পদ্ধতি কি হোৱা উচিত এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ মাজত আজি উপস্থিত আছে অসমৰ এজন বিশিষ্ট কৃষি বিশেষজ্ঞ হোমেশ্বৰ কলিতা ডাঙৰীয়া। নমস্কাৰ কৃষক বন্ধুসকল। আমি যিটো বিষয় লৈছোঁ মই আশা কৰিছোঁ আপুনি এনেকুৱা কিছুমান প্ৰেক্টিকেল দিহা দিয়ক আমাক, যাতে কৃষকসকলে এনেকুৱা অৱস্থাটো এই পলস পৰা অৱস্থাটো বা এই আজি শাওণ মাহ চলি আছে এনেকুৱা অৱস্থাত আমি কি ধৰণে কৰিলে কৃষকসকলে আকৌ নিজৰ ধুনীয়া সংগ্ৰামখন কৃষিভিত্তিক সংগ্ৰামখন ঠন ধৰি উঠাব পাৰে। চাওক, বতৰৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ কৃষিৰ জলবায়ুৰ যিটো পৰিৱৰ্তন, ইয়াৰ ফলত হৈছে কি যে আমাৰ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত যিখিনি জলীয় কণালৈ আমাৰ অসমত বৰষুণ হয় এইখিনি হিচাপ কৰি প্ৰায় 2200 পৰা 2300 মিলিমিটাৰমান বৰষুণ আমি পাইছিলোঁ। এতিয়া কথাটো হ'ল যিবিলাক বৃষ্টিচাই অঞ্চল আছে তাত আকৌ 1100 পৰা 1200 মিলিমিটাৰমানহে বৰষুণ হয়। এতিয়া নিবৰ্ণীকৰণৰ কাৰণে, সেউজীয়া আৱৰণটো নাইকিয়া হোৱাৰ কাৰণে এই বৰষুণবিলাকৰ সমবিতৰণ নহয়। সমবিতৰণ নোহোৱাৰ কাৰণে কোনোবা ঠাইত অতিবৃষ্টি হৈছে, কোনোবা ঠাইত অনাবৃষ্টি হৈছে, কোনোবা ঠাইত মধ্যমীয়া বৃষ্টি হৈছে, এনেকুৱা ধৰণৰ হৈ পেলাই আমাৰ কৃষি ক্ষেত্ৰখনত যথেষ্ট আহুকালৰ সৃষ্টি কৰিছে। গতিকে আমি পৰিৱেশ সাপেক্ষে বিভিন্ন ঠাইত কেনেকুৱা ধৰণৰ কৃষি ব্যৱস্থা ল'ব লাগিব সেইটো আগধৰি আমি জানি লোৱাটো উচিত। এইকাৰণে উচিত যে মাটিৰ যিটো তৰপ লেণ্ড ছিটুৱেশ্যন, যিটো এই ওখ মাটি আছে, মধ্যমীয়া মাটি আছে, চাপৰ মাটি আছে, এনেকুৱা ধৰণৰ বিভিন্ন ভূমিৰ ওপৰত নিৰ্ভৰ কৰি আমি খেতি বাতিবিলাক হাতত ল'ব লাগিব। এতিয়া সাংঘাতিক ধৰণৰ বানপানী হোৱাৰ কাৰণে পাহাৰৰ পৰা যথেষ্ট পৰিমাণে বালি বা পলস এনেকুৱা ধৰণৰ বস্তুবিলাক আহি আহি আমাৰ মাটিবিলাকত জমা হৈছে। এতিয়া যদি আমাৰ এডোখৰ মাটিত পলস পৰি যায় সেইটোক আমি আশীৰ্বাদ বুলি ধৰি লওঁ, আৰু যদি এডোখৰ মাটিত বালি পৰি যায় সেইটো আমি অভিশাপ বুলিয়ে ধৰি লওঁ, আমি গণ্য কৰোঁ। কিন্তু আমি সেইটো নকৰি যদি আমি সেউজীয়াকৰণ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কৃষকসকলে আশানুৰূপ সুফল পাব। এতিয়া এইটো কৰিবলৈ যাওঁতে আমি এটা বস্তু চাব লাগে যে য'ত বালি পৰি গৈছে
5 ফুট 6 ফুট বা ক'ৰবাত বেছিও পৰিছে, সেইটো কিন্তু অসাৰুৱা মাটি, তাত খেতি বাতি নহয়। কিন্তু খেতি বাতি নোহোৱা ঠাইটোকো আমি খেতিৰ উপযোগী কৰি ল'ব পাৰিম, আমি অলপমান বুদ্ধি কৌশল কৰিব লাগিব। সেই বুদ্ধি কৌশলটো হ'ল যে একডোখৰ জেগাত 1.5 ফুট দ 1.5 ফুট বহলকৈ আমি কোদালেৰে গাঁত খান্দি ল'লোঁ। গাঁত খান্দি লৈ তাত আমি অলপ অলপ পচন সাৰ দিম, আৰু যদি সম্ভৱ হয় অলপ অলপ DAP সাৰ, 1 চামুচমান DAP সাৰ দি এটা আমি ধুনীয়াকৈ এটা ৰিং কৰি ল'লোঁ। ৰিং কৰি পেলাই প্ৰত্যেকটো ৰিঙত আমি এটা এটা বীজ দিম। ছাপ'জ মই ৰঙালাওৰ খেতি কৰিবলৈ গৈছোঁ বা মই তৰমুজৰ খেতি কৰিবলৈ গৈছোঁ, যিটো ফেললেন মানে এনে পৰি আছে, তাত শালি ধান নহ'ব, তেনেকুৱা মাটিৰ মই প্ৰথমতে কথাটো ক'ব বিচাৰিছোঁ। তে তাত যদি আমি 6 ফুট 6 ফুট দূৰত্বত আমি গাঁত খান্দিলোঁ, মানে সেই পচন সাৰটো দিলোঁ, দি বীজটো দি পেলাই আমি তাত অলপ মালচিং কৰি দিব লাগে, জাবৰ জোঁথৰ বা কিবা ঢাকি দিব লাগিব, যাতে বৰষুণৰ পানীয়ে সেইখিনি ৱাছ আউট কৰি লৈ যাব নোৱাৰে, বীজটোৰো অনিষ্ট নহয়, আৰু তাত অংকুৰিত হৈ পেলাই ধুনীয়াকৈ ৰঙালাও বা তৰমুজৰ খেতি তাত হৈ যাব। বা বেলেগ খেতিও আমি কৰিব পাৰোঁ। এতিয়া মাটি তিয়হ আছে, মাটি তিয়হটো বা মাটি কেৰেলা, এইবিলাক খেতিও আমি কৰি ল'ব পাৰোঁ, য'ত আমাৰ ধান খেতি কৰাৰ উপযোগী ঠাই নাই। এতিয়া যি ঠাইত ধান খেতি কৰিব পৰা উপযোগী মাটি আছে, সেই ঠাইৰ কৃষি ব্যৱস্থাটো অকণমান বেলেগ। কাৰণ আজি শাওনৰ 11 তাৰিখ, গোটেই শাওন মাহটো আৰু ভাদ মাহটো আমি শালি ধানৰ খেতি কৰাৰ উপযোগী সময়, কিন্তু তাত আমি বিভিন্ন জাত সাপেক্ষে এই খেতি বাতিবিলাক আমি কৰিব লাগিব। সেইকাৰণে বীজ নিৰ্বাচনটো আমাৰ কাৰণে খুবেই জৰুৰী হ'ব। এতিয়া যিবিলাক গোটেই শাওন মাহটো আমি উন্নত জাতৰ ধানবিলাক কৰিব পাৰোঁ। যদি মানুহৰ কঠীয়া নাই, তেওঁলোকে কঠীয়া প্ৰস্তুত কৰিও কৰিব পাৰে। কঠীয়া প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যদি আমি SRA পদ্ধতি, শ্ৰী পদ্ধতিৰে যদি আমি কঠীয়াটো কৰোঁ, তেতিয়াহ'লে আমি 12 দিনীয়া বা 15 দিনীয়া কঠীয়া আমি ৰোপণ কৰি পেলাই খেতিৰ উৎপাদনটো আমি বঢ়াব পাৰোঁ, আৰু কম পৰিমাণৰ কঠীয়াৰে আমি ৰোপণ কৰিব পাৰিম, আৰু 10 দিনমান আগতে আমি সেইটো চপাব পাৰোঁ। সেই শস্যটো আমি চপাব পাৰোঁ, উৎপাদনো ভাল হ'ব, কঠীয়াও কমকৈ প্ৰয়োজন কৰিলে হৈ যাব। গতিকে আমি সেইটো এটা পদ্ধতি ল'ব পাৰোঁ। আৰু আমি সমূহীয়াভাৱে কঠীয়া পাৰিব পাৰোঁ। সমূহীয়াভাৱে আমি যিবিলাক লোকেল ধান আছে, আমাৰ থলুৱা প্ৰজাতিৰ যিবিলাক ধান আছে, সেই ধানবিলাক আমি যেনেকৈ মনোহৰ শালি, এন্দুৰ শালি বা জহা, বৰা, এনেকুৱা ধৰণৰ আমাৰ থলুৱা জাতবিলাকৰ কঠীয়া পাৰি যথেষ্ট সময় আছে এতিয়াও খেতি বাতি কৰিবলৈ। এতিয়া আমি খবৰ পাইছোঁ বিভিন্ন স্বেচ্ছামূলক সংস্থা বা অসম কৃষি বিভাগৰো জিলা কৃষি বিভাগে কিছুমান ঠাইত সমূহীয়াকৈ কঠীয়া তুলি ৰোৱাৰ কাম আৰম্ভ কৰিছে, যিবোৰ হয়তো সেই কঠীয়া আমাৰ বানপীড়িত অঞ্চলৰ খেতিয়কে ল'ব পাৰে, খেতিয়কসকলক দিব পৰা যাব। গতিকে যদি অলপমান পানী যোগানৰ সুবিধা থাকে, পানী যোগানৰ সুবিধা থকা ঠাইবিলাকত আমাৰ উন্নত জাতৰ খেতি লৈ যোৱাটো ভাল। আৰু য'ত পলস পৰি আছে, পলস পৰি থকা ঠাইৰ কৃষি পদ্ধতিটো আৰু বহুত ধুনীয়াকৈ আমি উন্নতভাৱে কৰিব পাৰোঁ। যদি কঠীয়া নাই, আমি ডাইৰেক্ট চিডেড পোনে পোনে আমি বীজ সিঁচি পেলাইও খেতি কৰিব পাৰোঁ। যেনেকৈ লুইত, কপিলি, কলং, দিচাং, এনেকুৱা ধৰণৰ জাতবিলাক আমি যদি কঠীয়া পাৰিব পৰা নাই, আমি জাৰ্মিনেটেড চিড, অংকুৰিত বীজ আমি ছটিয়াই দি পেলাইও খেতিটো আমি কৰিব পাৰোঁ। কেৱল বীজটো অকণমান বেছিকৈ দিব লাগে, 10 কিলোমান বীজ প্ৰতি বিঘা মাটিত দিব পাৰিলে ভাল। কেৱল পানী যোগানটো লাগিব। এই বালি তেনেকুৱা পলসুৱা মাটিতে এই খেতিটো ধুনীয়াকৈ হৈ থাকিব যদি আমি অলপমান পানী যোগানৰ ব্যৱস্থাটো কৰোঁ, আৰু মাজতে যদি আমি অলপমান টপ ড্ৰেছিঙৰ ব্যৱস্থাটো কৰিব পাৰোঁ, তেতিয়াহ'লে যথেষ্ট ভাল। তাৰোপৰি যদি খৰাং সদৃশ পৰিস্থিতি হয়, খৰাং সদৃশ পৰিস্থিতি হ'লে আমি এটা কাম কৰিব লাগে, 3 কিলোকৈ মিউৰেট অফ পটাছ সাৰ 3 গ্ৰাম পটাছ সাৰ 3 গ্ৰাম পটাছ সাৰ 1 লিটাৰকৈ পানীত মিহলাই আমি পাতত স্প্ৰে কৰিব লাগিব। ধানৰ পাতত স্প্ৰে কৰি দিলে, ধানৰ পাতত যদি স্প্ৰে কৰি দিওঁ, 15 দিনলৈকে সি খৰাং সদৃশ পৰিস্থিতিটো সহনশীলতাটো বাঢ়ি যায়, সেউজীয়া হৈ থাকিব, 15 দিনলৈকে কোনো কষ্ট নাপায়। আৰু মূল পথাৰতো যদি আমি মিউৰেট অফ পটাছ সাৰৰ পৰিমাণটো যদি ভাল ধৰণে অটুট ৰাখি পেলাই কৰোঁ, তেতিয়াহ'লে 15 দিনলৈকে খেতি আমি চিন্তা কৰিব নালাগে। আৰু এটা সময়ত খৰাং সদৃশ পৰিস্থিতি হ'বই, এইটো কিন্তু স্বাভাৱিক কথা, কাৰণ একেৰাহে প্ৰায় এইকেইদিন বৰষুণ দিছে কাৰণে হয়তো আগতীয়াকৈ বৰষুণ দিছে, গতিকে সেই বস্তুটো আমি চাব লাগিব যে আমি পাতত পটাছ সাৰটো স্প্ৰে কৰাৰ কাৰণে আমি ব্যৱস্থাটো ল'ব লাগিব। প্ৰতি বিঘাত 5 গ্ৰাম, মানে 1 লিটাৰ পানীত 3 গ্ৰাম মানে সামান্য পটাছ দিলেই হ'ব। হয়, সামান্য পটাছ দিলেই হ'ব। গতিকে পাতত যদি আমি স্প্ৰে কৰি থৈ দিওঁ, 15 দিনলৈকে আমাৰ নিশ্চিন্ত।
আৰু আমাৰ কৃষক বন্ধুসকলে এটা বস্তু লক্ষ্য কৰিব লাগিব যে পথাৰৰ আলি দিওঁতে আমাৰ এটা ডাকৰ বচনে আছে যে ঘন ঘনকৈ দিবা আলি পৰ্বততো কৰিবা হালি। গতিকে আমাৰতো অসমৰ মাটিটো আনডুলেটিং এৰিয়া, মানে অসমান ভূমিৰে আমাৰ জেগাটো। অসমান ভূমিত আমি অসম মাটিত আমি মাটিৰ ঢাল অনুসৰি আমি তাত আলি দি আমি ধুনীয়াকৈ খেতি বাতিবিলাক কৰিব লাগিব, যাতে বৰষুণ পৰিলে বৰষুণৰ পানীখিনিক আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। সেইটো এটা চাব লাগিব। তাৰপিছত আমাৰ অসমখন নদী মাতৃক প্ৰদেশ বুলি আমি কওঁ। বিভিন্ন নদীবিলাক আছে বা হেৰিবিলাক আছে। এইবিলাক নদীৰ পৰা আমি যদি লিফ্ট ইৰিগেশ্যনৰ পদ্ধতিত পানী যদি আমি উত্তোলন কৰি পেলাই খেতি পথাৰত দিব পাৰোঁ, তেতিয়াহ'লে তাৰ পৰা আমাৰ আশানুৰূপ সুফল পাব, যদিহে পানীৰ অভাৱ হয়। আৰু পানীৰ অভাৱ নহ'লেতো কথাই নাই, খেতি বাতি হ'বই। গতিকে আমাৰ কৃষক বন্ধুসকলে চিন্তা কৰিব নালাগে, তেখেতসকলৰ খেতি কৰাৰ যথেষ্ট সময় আছে। তাৰপিছত আমি য'ত আমি শালি ধানৰ খেতিৰ অকল সেইকেইটা নহয়, কেইবাটাও জাত আছে। আমাৰ এই জাত অনুসৰি আমি খেতিবিলাক কৰিব লাগিব। কেৱল এটা বস্তু কৰিব লাগে যে নহয় মোৰ মানে মনোহৰ শালিৰ কঠীয়াহে আছে, মনোহৰ শালিৰ কঠীয়াটো আমি 60 দিনীয়া কঠীয়াও আমি ৰোপণ কৰি পেলাই উৎপাদনটো পাব পাৰোঁ। কেৱল এটা বস্তু চাব লাগিব যে গছাত কমকৈ দি ঘনকৈ ৰোপণ কৰিব লাগে। বুঢ়া কঠীয়া হ'লে গছাটোত কম থাকিব, হয়, কিন্তু ঘনকৈ লগাব লাগিব। গছাত কমকৈ দি ঘনকৈ লগাব লাগিব। আৰু ৰোপণ কৰোঁতে এটা বস্তু চাব লাগে, ধান গছডাল যাতে থিয় হৈ থাকে আৰু মানে খুব কমকৈ গুজি দিব লাগে। বেছিকৈ আমি গুজি দিব দকৈ দিব নালাগে। খুব ওচৰতে আমি জাষ্ট বোকাৰ তলত জাষ্ট সোমোৱাই দিলোঁ আৰু তেতিয়াহ'লে মানে ধান গছজোপা খুব সোনকালে লহপহ হৈ বাঢ়ি আহিব, ঠন ধৰিব পাৰিব। সেইটো বস্তু আমি ধুনীয়াকৈ চাব লাগিব। তাৰপিছত যিবিলাক বান ফ্লাড এফেক্টেড এৰিয়াত আমাৰতো 15 দিনলৈকে সহনশীল ক্ষমতা থকা আমাৰ কিছুমান ধান আছে, যেনেকৈ স্বৰ্ণ চাহবান বা বাহাদুৰ চাহবান, এইবিলাক আমাৰতো জাত আছে। গতিকে ডুবি থাকিও মানে 15 দিন পৰ্যন্ত ডুবি থকাৰ পিছতো খেতিটো হয়। সেই কঠীয়াও এতিয়াও কঠীয়া পাৰি আমি সেই খেতি কৰিব পৰাৰ আমাৰ এতিয়াও সময় আছে। গতিকে আমি এনেকুৱা ধৰণে বিভিন্ন পৰ্যায়ত আমি যাব লাগিব। আৰু ধানটো আমি এইকাৰণে গুৰুত্ব দিব লাগে যে আমাৰ অসমৰ মানুহে ভাত খায়, গতিকে চাউলটো আমাৰ বিশেষ দৰকাৰ আছে। তাৰোপৰি আমাৰ পোহনীয়া জীৱ জন্তু আছে, গৰু আছে, কাৰোবাৰ মহ আছে, কিবা আছে, তাহাঁতৰ খেৰৰ কাৰণে আমাৰ পশুখাদ্যৰ কাৰণে আমাৰ ধান খেতিটোৰ খুবেই প্ৰয়োজন আছে। তাৰপিছত যেতিয়া চাউলটোৰ পৰা আমাৰ যিটো মলি ওলায়, মলিটো আমাৰ পশুখাদ্যৰ এটা সুন্দৰ প্ৰধান এটা উপাদান। তাৰপিছত ধান খেতিটো কিন্তু আমি মেইন শস্য হিচাপে ল'বই লাগিব। ধান খেতি যদি কৰিব পৰা নাই, তাত আমি বিভিন্ন ৰবি শস্য লৈ যাব লাগিব। আৰু এটা বস্তু মই আৰু কৈ থৈ দিওঁ যে এতিয়া যিহেতু ঘাঁহৰ নাটনি হ'ব, কাৰণ বান আক্ৰান্ত অঞ্চলবিলাকত খেৰ নাই, খেৰবিলাক গোটেই ডেমেজ হৈ গৈছে। গতিকে অতি কম সময়তে আমি মাকৈ খেতিটো কৰিব পাৰোঁ। মাকৈ খেতিৰ ইমান ছিজনৰ কথাটো নাই। গতিকে আমি যদি ঘাঁহ হিচাপত যদি মাকৈ খেতিটো কৰোঁ, 1 বিঘা মাটিত আমি 8 পৰা 10 কিলো দিব লাগিব। আৰু যদি মাকৈটো আমি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে 2.5 পৰা 3 কিলো 1 বিঘা মাটিত দিলে হৈ যায়। মাকৈৰ খেতিৰ পিছত আমি ধান খেতিৰ মাজত আমি ৰিলে শস্য হিচাপে মটৰ মাহ বা মগু মাহ বা মচুৰ মাহ বা মাটিমাহ আমি ছটিয়াব লাগে, বা ক'লা মাহও আমি ছটিয়াব পাৰোঁ। আমি ৰিলে শস্য হিচাপে এইকাৰণে ৰিলে শস্যৰ এটা ফিলচফি আছে কি, যে মাটিডোখৰ অলপমান বোকা হৈ থাকিব লাগে। মাটিডোখৰ বোকা হৈ থকাৰ সময়ত আমি খুব টানকৈ মাটিত ছটিয়াই দিব লাগে, যাতে বীজটো আধামান পুত যায়। ছাপ'জ মই মটৰ ছটিয়াইছোঁ ৰিলে ক্ৰপিং হিচাপত, যে মটৰটো আধামান যাতে বোকাত পুত যায়। তাৰমানে খেতিডৰা নচপাওঁতে, হয়, খেতিডৰা থাকোঁতেই মানে গোটেইখিনি আমি জোৰকৈ ছটিয়াব লাগিব। মটৰ মাহ, মগু মাহ, মাটিমাহ বা ক'লা মাহ, খেচাৰি মাহ, এইটো আমি দিব পাৰোঁ। গতিকে দিয়াৰ সময়ত আমি কেৱল অলপ জোৰকৈ মাটিত দিব লাগে, যাতে বোকাত তলত অলপ সোমাই যায় বীজটো। তাৰপিছত সেইটো ধুনীয়াকৈ লহপহ হৈ বাঢ়ি আহিব। বাঢ়ি আহি ধান যেতিয়া আমি চপাম, যেতিয়া ধান কাটিম, ধান কাটাৰ সময়ত অলপ আগটো মটৰ মাহৰ অলপ আগটো কটা যায়। আগটো কটা যোৱাৰ পিছত তাৰ পৰা ব্ৰাঞ্চ হ'ব, ঠাল ঠেঙুলি হ'ব। ঠাল ঠেঙুলি হৈ পেলাই সি তাত যথেষ্ট পৰিমাণে মটৰ উৎপাদন হ'ব, মটৰ উৎপাদনটো বাঢ়ি যাব। আৰু সেই মাটিৰ উৰ্বৰতা শক্তিটোও অটুট থাকিল, এটা আমি অতিৰিক্ত শস্যও পালোঁ। গতিকে এনেকুৱা ধৰণৰ
মানে কলা কৌশলবিলাক আমি লৈ যাব লাগিব তাৰপিছত মাটিমাহ বা মগুমাহ কৰিলেতো আমাৰ মাটিৰ ফাৰ্টিলিটি ষ্টেটাছটো ইম্প্ৰুভ হ'ব কাৰণ মাহজাতীয় শস্য যিমান মাহজাতীয় শস্য আছে সকলো মাহজাতীয় শস্যই মাটিত হয় উৰ্বৰতাটো বৃদ্ধি কৰে আৰু খেসাৰী মাহটো এটা গৰু ছাগলীৰ কাৰণে ভাল খাদ্যও হয় যদি আমি খেসাৰী মাহ আমি ছটিয়াই দিছোঁ তাক আমাৰ গৰুৰ খাদ্যৰ অভাৱ হৈছে আমি গৰুৰ খাদ্য হিচাপেও সেইবিলাক আমি গৰুক খুৱাই থাকিব পাৰোঁ তাৰ লগত বেলেগ ঘাঁহ বনবিলাকো গজিব তাৰ মাজতে ঘাঁহ বনৰ মাজতে খেসাৰী খেতিবিলাক হৈ থাকিব গতিকে আমি এনেকুৱা ধৰণে যাব লাগিব আমি সদায় বহু তৰপীয়া খেতিলৈকে যাব লাগিব গ'লেহে আমাৰ উৎপাদনটো বাঢ়িব তাৰপিছত লাহে লাহে আৰু সময় বাগৰি যোৱাৰ লগে লগে আমি বিভিন্ন মানে সৰিয়হৰ খেতিৰ পৰা আৰম্ভ কৰি বাকী ৰবি খেতিলৈ গুচি যাম হয় তাৰপিছত শাক পাচলিলৈকে আমি আহিম শাক পাচলিৰ ক্ষেত্ৰত আমি এতিয়াই এই সময়তো আমি মূলাৰ বীজ বা লাই শাকৰ বীজ আমি এতিয়া ছটিয়াব পাৰোঁ ছটিয়ালে এইবিলাকৰ পৰা এটা অতিৰিক্ত বা আমি ধনিয়া এতিয়া দেখিব বজাৰত আমাৰ 4ডালমান ধনিয়া থাকে তাতে 10 টকা দাম কম পইচাত কম দিনত আমি পাচলিজাতীয় বস্তুৰ ভিতৰত শাকজাতীয় পাচলিযুক্ত খেতি যদি আমি কৰোঁ কম দিনত তাৰ পৰা এটা আমি অধিক এটা এক্সট্ৰা ইনকাম এটা আমি পাম তাৰোপৰি আমাৰ যিবিলাক উদ্যান শস্যৰ খেতি আছিলে উদ্যান শস্যৰ খেতিটো যথেষ্টখিনি অনিষ্ট সাধন হ'বই অনিষ্ট সাধন হৈছে গতিকে এইবিলাকৰ আমি মেকআপ কৰাৰ কাৰণে আমি সদায় ইণ্টাৰ ক্ৰপিঙত যাব লাগিব তাৰপিছত আমাৰ শস্য সংৰক্ষণৰ ব্যৱস্থাটো আহি যাব পোক পৰুৱা বেমাৰ আজাৰ আমাৰ নিয়ন্ত্ৰণৰ কাৰণে বিভিন্ন আমি ব্যৱস্থা ল'ব লাগিব এতিয়া ইমান যে বৰষুণ হৈছে বৰষুণৰ যেতিয়া আমাৰ সোৱাৰ্মিং কেটাৰবিলাক যিটো শুৰপোকৰ উপদ্ৰৱটো এই বছৰ বেছি হোৱাৰ চান্স আছে কাৰণ পাহাৰত যেতিয়া বৰষুণ হ'ব এই পাহাৰীয়া ঠাইত বা জংঘল এনেকুৱা জেগাতে শুৰপোকৰ কণীবিলাক থাকে কোকুনটো থাকে এই কোকুনটো হয় বৰষুণৰ পানীত তলৰ ফালে উটি আহি যায় আৰু এতিয়াতো এইটোৱে হৈছে পাহাৰৰ পৰাই আহিছে পাহাৰৰ পৰা আহি আছে ঢল হিচাপত যেতিয়া আহি যাব বিৰিণা গছ বা আইপমীয়া এনেকুৱা জেগাবিলাকত এইটো লাগি থাকি তাৰ পৰা এটা পখিলা হ'ব এই পখিলাটোৰ এটা পখিলাই 300 পৰা 400 পৰ্যন্ত কণী পাৰিব পাৰে পাতৰ তলফালে কণী পাৰিব তাৰপিছত তাৰ পৰা যিটো পলু হ'ব পলুটোৱে 18 দিন পৰ্যন্ত ধান খেতি অনিষ্ট কৰিব কৃষক বন্ধুসকলে খুব সাৱধান হ'ব লাগিব আৰু কৃষক বন্ধুসকলে সদায় পথাৰখন পৰিদৰ্শন কৰিব লাগিব আৰু আমাৰ মানুহে গম নাপালেও আমাক চৰাই চিৰিকটিয়ে কিন্তু সংকেত দিব চৰাই চিৰিকটি য'ত কিৰিলি পাৰি থাকিব তাত জানিব যে শালিকা বা বগলী এনেকুৱা ধৰণৰ চৰাই য'ত পথাৰত বেছিকৈ পৰিব তাত আপুনি অনুমান কৰি ল'ব পাৰে যে সোৱাৰ্মিং কেটাৰবিলাক তাত আছে হয় চাব লাগিব আৰু পথাৰত আমি জেং পুতি দিব লাগিব এতিয়া এই যে শুৰপোকটো আহি পোনপ্ৰথমতে পথাৰৰ আলিবিলাকত আক্ৰমণ কৰিব আলিবিলাকৰ মূৰ ভোলা ঘাঁহ বা দুবৰি ঘাঁহ এইবিলাক খাই সিহঁতে লঠঙা কৰি পেলাব তাৰপিছত লাহে লাহে পথাৰত নামি ধান খেতিবিলাকক আৰু এইটো ধান খেতিবিলাক পূৰা খাই থাকিব আৰু এইটো নক্টাৰ্নেল হেবিট নিশাচৰ দিনত নলায় কাৰণ তাৰ কোমল দেহী পোক গতিকে সূৰ্যৰ পোহৰটো সিহঁতে সহ্য কৰিব নোৱাৰে আৰু চৰাই চিৰিকটি সিহঁতক খাব পাৰে গতিকে সিহঁতে জংঘলত লুকাই থাকিব নহ'লে মাটিৰ ফাটত লুকাই থাকিব যেতিয়া খৰাং সদৃশ পৰিস্থিতি হ'ব তেতিয়া ইহঁতৰ উপদ্ৰৱটো বহুত বেছি হ'ব আৰু ইহঁতে খাই শেষৰ ফালে কৰে কি ধান গছৰ গুৰিতে কাটি দিয়ে গুৰিটো কাটি দিয়াৰ পিছত আমি ধানৰ উৎপাদনটো নাপাওঁ তাৰ দুটা স্পেচিছ আছে এটা স্পডপ্টেৰা মৰিচিয়া এটা স্পডপ্টেৰা লিটুৰা এতিয়া মৰিচিয়াটোৰ স্পডপ্টেৰা মৰিচিয়া যিটো তাৰ পিঠিত 4টা হালধীয়া ষ্ট্ৰাইপ থাকিব ইয়েলো ষ্ট্ৰাইপ থাকিব আৰু যদি আপুনি পিন এটাৰে খুচি দিয়ে সেই আগৰ ফালে এনেকৈ দৌৰি যাব আৰু যিটো লিটুৰা আছে এইটো যদি পিন এটাৰে খুচি দিয়ে সি এনেকৈ লাড্ডু হৈ যাব পাক খাই যাব আৰু সেইটো অলপ বেছি তিতা কাৰণে চৰাই তাক কমকৈ খায় কিন্তু হালধীয়া ইয়েলো ষ্ট্ৰাইপ থকাটো চৰাই চিৰিকটিয়ে খুব বেছিকৈ খায় গতিকে পথাৰত জেং পোতা বা ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ খুবেই প্ৰয়োজন সেইটোৰ পৰা আমাৰ যথেষ্ট মানে হ'ব তাৰপিছত আমাৰ হিস্পা পোক আহিব পাৰে তে হিস্পা পোক আহিলে হ'ব কি হিস্পা পোকৰ যিটো মতা পোক আছে মতা পোকটোৰ পিঠিত 18টা কাঁইট থাকে আৰু মাইকী পোকটোৰ পিঠিত স্পাইন থাকে মাইকী পোকটোৰ পিঠিত 22টা স্পাইন থাকে সেইকাৰণে চৰাই চিৰিকটিয়ে তাক নাখায় অকল পাতি হাঁহে বা আমাৰ খৰালি হাঁহে এইটো খায় বেলেগ চৰাই চিৰিকটিয়ে তাক নাখায় খাবলৈ বেয়া পায় সিহঁতৰ কি মাইকী পোকটোৱে ধানৰ এপিডাৰ্মেল লেয়াৰত অভিপজিটৰটো সোমোৱাই দিয়ে অভিপজিটৰ মানে এগ লেং অৰ্গেন যিটো এগ লেং অৰ্গেনটো সোমোৱাই দিয়ে পাতৰ তলত কণী পাৰে কেনেকৈ কণী পাৰিব এপিডাৰ্মেল লেয়াৰত
এদিনত 20ৰ পৰা 22টামান কণী পাৰে, একেৰাহে 5 দিন কণী পাৰিব। 5 দিন কণী পাৰোঁতে 102টা বা 105টামান কণী পাৰে এজনীয়ে। গতিকে তাৰপিছত চেলাইভাৰী গ্লেণ্ড দি অভিযোজিতটো ওলাই আনি চেলাইভাৰী গ্লেণ্ড দি বন্ধ কৰি দিব। বন্ধ কৰিলে ধুনীয়াকৈ ইনটেক্ট হৈ থাকে, কণীখিনি থাকি গ'ল ভিতৰত, কোনো অনিষ্ট নোহোৱাকৈ কণীখিনি থাকি যাব। সূৰ্যৰ বিপৰীত ফালে যদি চাই আপুনি দেখিব যে ভিতৰত পলু এটা আছে, সেই গোটেই সেউজীয়া অংশটো খাই খেৰৰ নিচিনা কৰি দিব, ধানবিলাক শুকান কৰি বগা কৰি পেলাই খেৰৰ নিচিনা কৰি দিব। গতিকে আমাৰ উৎপাদনটো বহুত কমি যাব। কিন্তু উৎপাদনটো কমি গ'লেও শূন্য নহয়, আমাৰ সৰু পোকৰ নিচিনা শূন্য নহয়। টপ ড্ৰেছিং কৰিলে আমি কিছু উৎপাদন তাৰ পৰা পাব পাৰোঁ। আৰু বাঁহৰ জেঙেৰে যদি কোবাই পাতটো ফটাই দিব পৰা যায়, তেতিয়াহ'লে আমাৰ নিয়ন্ত্ৰণ হয়। আৰু ব্ৰুভেৰিয়া বেচিয়ানা বুলি এটা মানে আমাৰ ফাংগাছ হয়, জৈৱ নিয়ন্ত্ৰণ। ব্ৰুভেৰিয়া বেচিয়ানা 3 কিলো আনি পেলাই 400 পৰা 500 লিটাৰ পানীত মিহলাই 7 বিঘা মাটি যদি স্প্ৰে কৰি দিয়া যায়, তেতিয়াহ'লে আমি হিস্পা পোকটোক অতি সহজে নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আমাক ইমান অনিষ্ট সাধন কৰিব নোৱাৰে। আৰু বাকী পোকবিলাকৰ কাৰণে আমাৰ এটা দৰৱ আছে, আটাইতকৈ ভাল দৰৱ, সেইটো হৈছে ইমিডাক্ল'ৰপিড। ইমিডাক্ল'ৰপিড 1.5 পৰা 2 ml পাৰ লিটাৰ হিচাপত মিহলাই 50 পৰা 60 লিটাৰ ঔষধ মিশ্ৰিত দৰৱ আমি পথাৰত স্প্ৰে কৰিব লাগে, য'ত পোকে অনিষ্ট কৰি আছে। য'ত পোকে অনিষ্ট কৰা নাই তাত কিন্তু একো কৰিব নালাগে। আৰু সুৰ পোকৰ ক্ষেত্ৰত হয় কি, সি ক্ৰমান্বয়ে বিস্তাৰিত হৈ গৈ থাকেতো। গতিকে আমি ইনিচিয়েল ষ্টেজত য'ত কৰিছিলে হয়, সেইখিনিত যদি আমি নিয়ন্ত্ৰণ কৰিব পাৰিলোহেঁতেন, তেতিয়াহ'লে বিস্তাৰিত হৈ নগ'লেহেঁতেন, 18 দিনলৈকে বাঢ়ি গৈ থাকে। কিন্তু আমি গম পোৱা নাই, আমি নিয়ন্ত্ৰণ কৰা নাই, গোটেই পথাৰ বিস্তাৰিত হৈ যাব। সেইকাৰণে আমি যদি ইমিডাক্ল'ৰপিডো ব্যৱহাৰ কৰোঁ, অন্যান্য কিবা ডাষ্ট পালে, পাউডাৰ জাতীয় কিবা দৰৱ পালে চাৰিওফালে আমি কৰ্ডনিং কৰিব লাগে। কিন্তু যদি মই পাউডাৰ জাতীয় দৰৱ পোৱা নাই, মই ইমিডিয়েটলি কণ্ট্ৰল কৰিব লাগে। ইমিডাক্ল'ৰপিডকে স্প্ৰে কৰক, বাহিৰৰ পৰা এনেকৈ স্প্ৰে কৰি কৰি ঘূৰণীয়া আকৃতিত আনি আপুনি মাজতে স্প্ৰেটো শেষ কৰি দিয়ক, তেতিয়াহ'লে সিহঁতে বাহিৰলৈ যাবলৈ সুযোগটো নাপায়। গতিকে ইমিডাক্ল'ৰপিডটো হৈছে এটা মানে এটা উপযোগী ঔষধ হ'ব, উপযোগী ঔষধ, আৰু সকলো পোকৰ কাৰণে দিব পাৰিব। কেঁচুৱৰ্ম হওক, টোপলি কটা হওক বা যি পোকেই নহওক, আমি মজা খোৱা পোক হওক, আমি চবতে এইটো দৰৱ আমি প্ৰয়োগ কৰিব পাৰিম। বহুত বিস্তাৰিত ইমান দীঘলীয়াকৈ দৰৱৰ নাম দি লাভ নাই। ইমিডাক্ল'ৰপিডটো যদি কৃষক বন্ধুসকলে মনত ৰাখে, তেতিয়াহ'লে সেইটো স্প্ৰে কৰিলে তেখেতসকলে সুফল পাব। আপুনি বহুতখিনি কথাই কম সময়তে যিখিনি এই মুহূৰ্তত কৰিবলগীয়া কাম, আমি কেনেকৈ খেতিডৰা আগবঢ়াম, যে এতিয়া লাহে লাহে পানীখিনি যেতিয়া নামি গৈছে, শুকাই গৈছে, তাৰপিছত খেতিখিনি আৰম্ভ কৰিবলৈ যিখিনি কাম আপুনি বৰ কেইবাটাও ভাৱে ক'লে, ধান খেতিৰ কাৰণে কৰণীয় কথা ক'লে, শাক পাচলিৰ কথা ক'লে, য'ত পলস পৰিছে তাত কি কৰিব লাগে ধুনীয়াকৈ ক'লে। আৰু লগতে আপুনি কম সময়তে এইখিনি সময়ত যিখিনি পোক পৰুৱা বেমাৰ আজাৰ হ'ব পাৰে তাৰো এটা আভাস দিলে। গতিকে এইখিনি কথাৰে আমি ভাবোঁ আমাৰ কৃষক বন্ধুসকল উপকৃত নিশ্চয় হ'ব পাৰিব। ইয়াকে কৈ আপোনাক মানে এই অনুষ্ঠানটো সামৰিব বিচাৰিছোঁ। আপোনাক ধন্যবাদ জনাই আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ। ধন্যবাদ, নমস্কাৰ।